ইমোশনেল প্ৰশ্ন জুবিন গাৰ্গৰ মৃত্যু আৰু জুবিন গাৰ্গৰ হত্যা সাগৰতলিত শুবৰে মন ৰৈ ৰৈ বিনালে এইবিলাক মই মানে বিশ্বাস কৰা মই হজম কৰিব নোৱাৰো তুমি কল্পনা কৰিব নোৱাৰা তোমাৰ সাৰাউণ্ডিং মানুহখিনি তোমাৰ চৌপাশে থকা মানুহখিনিৰ মাজতে তোমাৰ আটাইতকৈ শত্ৰুটো সোমাই আছে সেক্সটো অপবিত্ৰ নহয় সেক্সটো চিৰসুন্দৰে দিছে গছ এজোপাকো দিছে আমাৰ বিহু গীতত সেক্স উপচি আছে আৰু ডাঙৰ ডাঙৰ যিসকল পিকাচো বা এইসকলে তেওঁলোকৰ যিবিলাক ডাঙৰ ডাঙৰ ষ্টুডিঅ' আছে যেতিয়া নগ্ন ছবি এখন আঁকিব সুন্দৰ নাৰী মূৰ্তি তেতিয়া ৰৈ ৰৈ বিনালে যে নাম হ'ব সেইটো মোক কোৱা নাই বুজিছো কিন্তু চিনেমাখনৰ গল্পটো সি মোক ক'লে আৰু ইয়াৰ এই ক্যাৰেক্টাৰটো মই কৰিম অন্ধ ক্যাৰেক্টাৰটো 17 চনৰ কথা 17 18 19 20 21 22 23 24 25 9 বছৰ ৰিয়েলিষ্টিক যাতে হয় সেইটো কাৰণে সি এবছৰমান নিজৰ বাথৰুমটোতো লাইট নজ্বলোৱাকে কিবা কৰি অন্ধ মানুহজনৰ ফিলিংছটো কি কেনেকে অনুভৱটো কি হয় কি ভাবে সেই কামটো আমাৰ অসমীয়া কোনোবা ইমান ডাঙৰ ডাঙৰ হিৰো ওলালটো বিখ্যাত সেইবিলাক কোনোবাই কৰিছে নে কেতিয়াবা ঘেণ্টাটো কয় ঘৰুৱা অৱস্থাত কেতিয়া ভূপেন দাইও ধেমালিও মোক কোৱা দেখে এই ঘেণ্টা সেইসকল মানুহক এডিটৰ ইন চিফ সকলো চাগে শুনে এই শব্দকেইটা তেওঁলোকে এতিয়া প্ৰতিবাদ নকৰে কিয় জুবিনে ৰাজহুৱা মঞ্চত এনেকৈ কৈছে বুলি এতিয়া তোমালোকৰ একো নালাগে জুবিনৰ টিআৰপিটো লাগে খালি কোনো দল বল লৈ যুদ্ধ কৰা মানুহ সি ওৱান মেন আৰ্মি আছিলে ওৱান মেন আৰ্মি হৈ সি উপজিছে ওৱান মেন আৰ্মি হৈ সি ফাইট কৰিছে ওৱান মেন আৰ্মি হৈ সি মুক্ত বা স্বাধীন হয় মই মুক্ত বুলি কয় নহয় আমি বেংক বেলেঞ্চ বঢ়োৱাৰ চেষ্টা কৰিম সি বেংক বেলেঞ্চ কমোৱাৰ চেষ্টা কৰি থাকে চবকে দিয়ে দি গ'ল জুবিন দাই নিজে কৈছে অনুষ্ঠানত যে মোক মাতি এখন কিতাপ দিলে দৰকাৰ আছিলে মই মুলতানি মাটি কৰিম কি সি সেইটো নেদেখিলে যিটো আটাইতকৈ সি বেয়া পাইছিলে হামিং কৰিবলৈ যোৱাটো এতিয়া গোটেই ৱৰ্ল্ডত হামিং কিং এক নম্বৰত জুবিনৰ নামটো আহিল মোৰ বা আমাৰ প্ৰজন্মটো সৌভাগ্য যে কৰবাত নহয় কৰবাত আগৰ স্মৃতিবোৰো আছে কাৰণ আজি আপুনি নন্দন হোটেলত যিটো কথা ক'লে সেই দিনাৰ যিটো দৃশ্য আৰু ৰৈ ৰৈ বিনালেৰ যিটো দৃশ্য নিজে লিখিছে কৰবাত অনুভৱ কৰিছে সেই স্মৃতিবোৰ হয়তো সেইটো হয়তো নিজৰ অৱচেতন মনত ক্ৰিয়া কৰি আছে এই যে আমাৰ ইন্টেলেকচুৱেল সকলে গালি পাৰে জুবিনক যে বিহু মঞ্চত নতুন প্ৰজন্মক শেষ কৰি পেলালে আৰু বেয়া শব্দ কয় কিন্তু সেইদিনা হোটেলত আমি যাক ইন্টেলেকচুৱেল বুলি ভাবো সাংবাদিকক আটাইতকৈ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কওঁ অমুক পালিকা তমুক পালিকাৰ লগতে সাংবাদিককো ধৰা হয় সেই সাংবাদিকে কৰা ব্যৱহাৰখিনি তোমালোকেতো দেখা নাছিলে তেতিয়া সেইখিনি ৰাজহুৱা নহ'লেই সেইখিনি জুবিনে হজম কৰিছে কি বুকুত কঢ়িয়াই ফুৰিছে গতিকে তাৰ যেতিয়া সি জুবিন গাৰ্গ হ'ল তাৰ হয়তো সেই ক্ষোভটো প্ৰকাশ কৰিবলৈ সি বাট বিচাৰি আছে আমাৰ কিবা যদি থাকে কিবা ফুহা এটা হলেও আমি খুচিৰ বিষটো উলিয়াই দিলেহে আমি আৰাম পাওঁ তাৰ সি তেনেকুৱা এটা পেইন হয়তো কঢ়িয়াই ফুৰিলে মই পিছৰ ফালে সদায় তাক দিনে ৰাতি লগ নাপাওঁ কিন্তু মই দেখিছো যে কিছুমান ডাঙৰ সাংবাদিকৰ অফিচত কেতিয়াবা তাক দেখোঁ আৰু তেওঁলোকে ফটো পিছদিনা দি দিয়ে যে জুবিন আহিছে আমাৰ অফিচত এনেকুৱা ধৰণৰ সেই মানুহটোক যিটো সময়ত যিটো ব্যৱহাৰ কৰা হ'ল মানে দুৰ্ব্যৱহাৰ কৰা হ'ল সেইটো তাৰ অৱচেতন মনত হয়তো খাজ খাই সোমাই গৈছে আমাৰ কিছুমান বেয়া সপোন কেতিয়াবা মনত ৰৈ যায় কেতিয়াবা দুৰ্ঘটনা মনত ৰয় কেতিয়াবা ডেড বডি এটা দেখিলে আমি বহুদিনৰ পাহৰিব নোৱাৰো জুবিনে জীৱনৰ প্ৰথম অৱস্থাতে আৰু জনপ্ৰিয়তাৰ বাটেৰে গৈ থকা সময়ছোৱাত অলৰেডি তাৰ 5টামান এলবাম ওলাই গৈছে সেই সময়ত যিটো ব্যৱহাৰ পালে সেইটোৱে তাৰ অৱচেতন মনত হয়তো ক'ৰবাত বাঁহ বান্ধি ৰৈ গৈছে আৰু সি কেতিয়াও সাংবাদিকক বেয়া ব্যৱহাৰ কৰা নাই কিন্তু এই যে বিহু মঞ্চত যে সি কথাবিলাক কয় মই সেইটো আৰু ক'ৰবাত কৈছো আজিও মই স্পষ্টকৈ কৈ দিওঁ সেইটো এটা তাৰ প্ৰতিক্ৰিয়া সি তথাকথিত অশ্লীল শব্দবিলাক নকয় ঘেণ্টাটো কয় ঘৰুৱা অৱস্থাত কেতিয়া ভূপেন দাইও ধেমালিও মোক কোৱা দেখে এই ঘেণ্টা এতিয়া পপুলাৰ হৈ গৈছে শব্দটো হয়তো কেতিয়াবা সেইটো যদি অভিধানতো নাই অভিধানত হয়তো সোমাব লাগিব সোমাইছে চাগে খং প্ৰকাশ কৰিবৰ কাৰণে এই শব্দটো আমি ক'ব পাৰো হয়তো গতিকে সি যেতিয়া ৰাতি 12টা বজাৰ পিছত মঞ্চত উঠে সি যেতিয়া তাত ভাষণ দিয়ে বা গান গায় তেতিয়া মাজত যিবিলাক কথা কয় এই জাতীয়
আমি তথাকথিত ভদ্ৰ বুলি ভবা এলিট ক্লাছটোৱে যে তাক অসভ্য কিবা অশ্লীল এই বুলি ভাবি থাকো, সি হয়তো এইটো কাউণ্টাৰ দি আছে সেই ইনচিডেণ্টটোৰ অৱচেতন মনত লৈ ফুৰোৱা। কিয় যে সি দেখি থাকে, সি খুব চাৰ্প ল'ৰা এটা, মেণ্টেলি চকুৰ ফালৰ পৰাও সি দেখে যে এই 12টা কেমেৰা আছে নহয়, লাইভ হৈ আছে, TRP গোটাই আছে টেলিভিশ্যনৰ মালিকবিলাকে জুবিনক লৈ পেলাই। চব পৃথিৱীত কোনোবা ডাঙৰ ঘটনা হৈ যাওক, জুবিন লাইভ কাটা নাযায়, 12টা বজাত জুবিন উঠে সেইটোও জানে। গতিকে সেইবিলাকত সেইসকলে যেতিয়া চাব জুবিনৰ অনুষ্ঠান, আমি গম নোপোৱা বহুত মানুহ আছে যি জুবিনক গালি পাৰি আছে, কিন্তু ৰাতি 12টালৈকে কিন্তু ৰৈ থাকে জুবিনে কি গায় কি কয় শুনিবৰ কাৰণে। সেইসকল মানুহক এডিটৰ ইন চিফ সকলেও চাগে শুনে এই শব্দকেইটা, তেওঁলোকে এতিয়া প্ৰতিবাদ নকৰে কিয় জুবিনে ৰাজহুৱা মঞ্চত এনেকৈ কৈছে বুলি? এতিয়া তোমালোকৰ একো নালাগে জুবিনৰ পৰা, TRP লাগে খালি, চব TRP দৌৰত ভুগিলা। আৰু সি টকা কেনেকৈ ঘটিব লাগে শুদ্ধ পথেৰে, চিনেমাই টকা আনিছে। সি ভাবুকি দি পেলাই গোটেই আমাৰ যিমানবিলাক ইউথ আছে জুবিন ফলোৱাৰ্ছ বা জুবিন অনুৰাগী, এইটো কি কয় জুবিন ফেন ক্লাবৰ পৰা এটকা ল'লেও সি কোটি টকা উপাৰ্জন হ'ব। কিন্তু তেনেকুৱা কেতিয়াও হেৰি কৰা নাই যে তহঁতে ফাণ্ড উঠা মোক দে মই দুখীয়া সহায় কৰিম, সেইটোতো কৰা নাই। সি পকেটত ভৰাইছে যি আছে, তাৰে আকৌ সৰু ল'ৰা নিচিনা কেইটামান ৰাখে, তাকো লাগিব নহয় কিবা এটা কিনিবলৈ। এই গোটেই পইচাখিনি গোটেইখিনি এনেকৈ দি নিদিয়ে, তাৰে অলপ কিবা এটা ৰাখি পেলাই বাকীখিনি দি দিলে। কিমান আছে সি হিচাপ কৰা নাই। এই তেনেকুৱা হাৰ্টৰ মানুহ, সি উপযুক্ত হাৰ্টথ্ৰ' শব্দটোৰ কাৰণে অকল হৃদস্পন্দনেই নহয়, সেই স্পন্দন সি তাৰ বুকুৰ পৰা গোটেই মানুহৰ মাজলৈ কঢ়িয়াই নিলে। অকল ইউথ নহয়, মই যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ত কৈছিলোতো। এতিয়া শেহতীয়াকে সি আমাৰ পৰা চিৰদিনৰ কাৰণে গুচি যোৱাৰ পিছত মই এতিয়া বাৰম্বাৰ মই অনুভৱ কৰোঁ, সি অকল যুৱ প্ৰজন্মৰে হাৰ্টথ্ৰ'ব হৈ থকা নাই, সকলো শ্ৰেণীৰ, সকলো বয়সৰ, সকলো ক্লাছ। আমি যে ক্লাছ ঠিক কৰোঁ, এওঁজন ধনী মানুহ, প্ৰফেচাৰ, ইঞ্জিনিয়াৰ, এওঁ অমুক, এওঁ ঠিকাদাৰ, এওঁ দৈনিক হাজিৰা কৰা মানুহ, এই গোটেইখিনি মানুহৰ যিখিনি ক্লাছ আমি কওঁ, সেই সকলোৰে মাজত সোমাই গৈছে। আৰু ৰিচেণ্টলি মই এদিন মোৰ মৰিগাঁও কলেজত এটা অনুষ্ঠান আছিলে, মই আহোঁতে দেৰি হ'ল আৰু বৰষুণ দিছিলে। আহোঁতে গাড়ী চলাই আহোঁতে তৎক্ষণাত কোনখিনি পাইছোহি গম নাপাওঁ নহয়, ফ'কাছ কৰা যায়, বৰষুণ আহি আছোঁ, এইবোৰ মাৰি আহিছোঁ। হঠাৎ দেখিছোঁ বাছ কিছুমান ৰৈ আছে, নাইট বাছ কিছুমান, ডাঙৰ বাছ, আৰু ফ্লাড লাইট জ্বলি আছে। আমি এইফালে চালে একো নেদেখোঁ, আৰু এইফালে চালে যিখিনি একো নেদেখোঁ সেইখিনিয়ে হ'ল জুবিনৰ সমাধিটো। বাছ পৰৰ পৰা দেখিছোঁ উভতি আহিছে মানুহ, কোনোবা গাড়ী ৰাখিছে, উভতি আহিছে, দেখিছোঁ এজন আমাৰ নিচিনা বয়সৰ মানুহ আৰু এজনী সৰু ছোৱালী, আৰু দুয়ো নমাই আনিছে এগৰাকী বৃদ্ধা। হয়তো এই ছোৱালীজনীৰ আইতাক হ'ব, এই ল'ৰাজনৰ হয়তো মাক হ'ব। আইতাকক লৈ আহিছে সেই ৰাতি। কলৈ যাব? ৰাস্তা পাৰ হ'ব। ৰাস্তা পাৰ হ'ব মানে কলৈ যাব? জুবিনৰ কাষলৈ যাব। এই উৰণি এখন দি দিছে, বৰষুণ দিছে, আৰু ভাল বৰষুণেই দিছিলে সেই সময়ত, ক'ৰবাত কমিছে ক'ৰবাত বাঢ়িছে এনেকুৱা। আৰু ছোৱালীজনী তাই নিজে তিতিছে বেচেৰি, আইতাকৰ আঙুলিত ধৰিছে, আৰু এই হেৰিয়ে ল'ৰাটোৱে মাকক, হয়তো মাকক, মই দেখিহে আহিছোঁ, উৰণিখন এই চাদৰখনকে নি পেলাই সেইখনেৰে ছাতিৰ কামটো কৰিব পৰাকৈ কৰিছে, আৰু তেওঁলোক পাৰ হ'ব খুজিছে। গতিকে সেই গোটেই মানুহখিনিৰ হৃদয়ৰ স্পন্দন হৈ গৈছে জুবিন, প্ৰত্যেকটো চাম। মই সেইটো উঠাই ল'ব লাগিব এতিয়া। মই যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ব, সেই সময়ত যুৱ প্ৰজন্মটোক লৈছিলে, আৰু যিটো যুৱ প্ৰজন্ম সেই সময়ত বিপথে যোৱাৰ সম্ভাৱনা বেছি আছিলে, বেসুৰীয়া হিন্দী সস্তীয়া কিছুমান চিনেমাৰ গান, সেইটো হ'ব পাৰে, আৰু কিছুমান নেখাব লগা যিবিলাক ড্ৰাগছ বা ড্ৰাগছ জাতীয় সামগ্ৰী সোমাই পৰিছিলে কলেজ ইউনিভাৰ্চিটিৰ কিছুমান এটা জেনেৰেশ্যন, আনকি ছোৱালীবিলাকো লৈছিলে সেইবিলাক। সেই সময়ছোৱাত এটা ড্ৰাগছ লোৱা ল'ৰা এটাই, একেটা ল'ৰাই বুলি ধৰাচোন, সি নাহৰ ফুলৰ গছজোপা ৰুইছে, নাহৰ পুলিটো। এইটো কেনেকুৱা কথা? কিতাপ এখন পঢ়া আৰম্ভ কৰিছে, গামোচাখনৰ মৰম বুজি পাইছে। গতিকে সি জুবিনে কাকো হাতত ধৰি পেলাই কোৱা নাই যে এইটো বাটেৰে যা, কিন্তু মানুহটো যেতিয়া সততা থাকিব, সততাতকে ডাঙৰ সাহস একো নাই। গতিকে সেই সাহসেৰে সি আগবাঢ়ি গ'ল, আৰু সি কোনো দল বল লৈ যুদ্ধ কৰা মানুহ নহয়, সি ওৱান মেন আৰ্মি আছিলে। ওৱান মেন আৰ্মি হৈ সি উপজিছে, ওৱান মেন আৰ্মি হৈ সি ফাইট কৰিছে, ওৱান মেন আৰ্মি হৈ সি
মুক্ত বা স্বাধীন হৈ মই মুক্ত বুলি কয় নহয় মই মুক্ত আমি সেইকাৰণে ৰাখিছো মই মুক্ত সি সঁচাকে মুক্ত অকল ফ্ৰীডম মুক্ত নহয় অন্তৰৰ ফালৰ পৰা মুক্ত হাতত থকা পইচাৰ ক্ষেত্ৰত মুক্ত এটা মুক্ত মন লৈ আছে সি হিচাপ নকৰে কোনোবা দৰিদ্ৰ মানুহ এজন আহিছে কেতিয়াবা দেখিছো গোটেই ঠেলাখনৰ বস্তু সোপা কিনিছে যে ঘৰে ঘৰে গৈ থাকিব এই বৃদ্ধ মানুহজন তেওঁ বিহাৰী হ'ব পাৰে নন আছামিজ হ'ব পাৰে মানুহ এইটো গোটেইখন কিনি ভাতকেইটা খাবৰ কাৰণে আহিছে গোটেই সোপা কিনিছে কিনাৰ পিছত সিও নাখায় ক'ৰবাত দিব কিবা কৰিব এইটো কৰিবলৈ যিখন হৃদয় লাগে সি ক্ষীণমিন ল'ৰা এটা তাতকে বহুত শকত মানুহ শকত অভিনেতা দেখিছো কিবা দেখিছো এই হাৰটো চবৰে নাথাকে আমি বেংক বেলেঞ্চ বঢ়োৱাৰ চেষ্টা কৰিম সি বেংক বেলেঞ্চ কমোৱাৰ চেষ্টা কৰি থাকে চবকে দিয়ে দি গ'ল এই গোটেই যিখিনি অনুৰাগী যিখিনি তাক ট্ৰিবিউট দিছে এই যে লক্ষ লক্ষ মানুহ মিলিয়নছ অফ মানুহে যে তাক চাইছে বা ট্ৰিবিউট দিছে গোটেই পৃথিৱীত এইখিনিত তাক বহুতে লগ পোৱা নাই আজি অসমৰ বাহিৰত ভূপেন দা হৈছিলে কি ভূপেন দাই অসমীয়া গানটো গায় তাৰপিছত বেংগলী ছ'চাইটিৰ কাৰণে বেংগলী ভাৰ্চন এটা হয় একেটা গানৰে বা ক'ৰবাত লিৰিক্স অলপ সলনি হয় আৰু কিছু দুই এটা গান তেওঁ ইংৰাজীত গাইছে সেইখিনিয়েই কিন্তু জুবিনৰ গান এতিয়া বিদেশৰ মানুহে গাইছে মায়াবিনী মানে কি সিহঁতে হয়তো চাব লাগিব খুচৰি মায়াবিনী শব্দটোৰ অৰ্থ কি সিহঁতে কিন্তু মোৰ ভাষাটো যে গাইছে এইবিলাক মিছন জুবিনক লৈ পেলাই অসম সাহিত্য সভা নামৰ প্ৰতিষ্ঠানবিলাকে কৰিব লাগিছিলে তেওঁলোকে নাই কৰা তেওঁলোকে মূলতানি মাটি চাটি দি পেলাই জুবিনক পঠাই দিছে এইটো দেখো এতিয়া ভিডিঅ' আছে ইয়াতে সাহিত্য সভাই জুবিনক লৈ এটা মিছন যদি কৰিলেহেঁতেন সেই সময়ত পজিটিভ কাৰবাৰ এটা জুবিনে নকৰিব আৰু জুবিন দাই নিজেই কৈছে অনুষ্ঠানত যে মোক মাতি এখন কিতাপ দিলে দৰকাৰ আছিলে মই মূলতানি মাটি কৰিম কি কৰিম গতিকে সেই যে ক'ৰবাত বিদেশৰ ক'ৰবাৰ প্ৰত্যন্ত ঠাই এটাত গীটাৰ এখন লৈ পেলাই জুবিনৰ গান এটা গাইছে কোনোবা ইউটিউবাৰে জুবিনৰ গান এটা ব্যাখ্যা কৰিছে যোনটো স্কুললৈকে গুচি যায় এতিয়া চোৱা সি তাৰ অন্তৰত সোমাই আছে কি মই গান গাম মোক বলিউডে মোক সুযোগ উলিয়াব পাৰিলে বলিউডতকো মই হেৰি কৰিম কব্জা কৰিব পাৰিম প্ৰভাৱ বিস্তাৰ কৰিব পাৰিম সেইটো তাৰ কনফিডেণ্ট এতিয়া ঘটনাটো হ'ল কি বলিউডে তাক প্ৰথম অৱস্থাত মাতি নিওঁতে হিমেশ ৰেশমিয়া সকলে কি দিছে হামিং বিলাক গোৱাই আছে তাক জুবিন গান গাব গৈছেতো হামিং গোৱালি এটা দুটা ঠিক আছে মোক বাৰে বাৰে এইবিলাকে গোৱাব গান আছে যদি দে নহ'লে মই যাওঁগে গতিকে তাৰ কথাটো হৈছে মই মোৰ মাতটো ব্যৱহাৰ কৰিব লাগে গানত কিন্তু আন দিশেৰে চোৱা সি সেইটো নেদেখিলে যিটো আটাইতকৈ সি বেয়া পাইছিলে হামিং কৰিবলৈ যোৱাটো এতিয়া গোটেই ৱৰ্ল্ডত হামিং কিং এক নম্বৰত জুবিনৰ নামটো আহিল সি যদি ক'ৰবাত আত্মা আছে মই ইমান বিশ্বাসো নকৰোঁ যদি আছে নিশ্চয় সি ভাবিব যে এই হিমেশ ৰেশমিয়াহঁতে তাক বলপূৰ্বক সি নিবিচৰা কাম এটাত ব্যৱহাৰ কৰি তাক হামিং কিং কৰি দিলে আৰু সেই ৰেঞ্জত গোৱা মানুহ আমি পোৱাই নাই অসমীয়াটো নায়েই আৰু বাহিৰতো নাই খুব বিৰল ক'ৰবাত হয়তো ওলাব আৰু সেই বাৰে বাৰে যে হামিঙৰ কাৰণেই বিচাৰি থাকে কাৰণ সেই হামিংটো পোৱাৰ পিছত গানটোৱে প্ৰাণ পায় আৰু সেই ৰেঞ্জটোত বলিউডত কোনো নাই তাৰমানে গতিকে মই খুব দুখিত চালা ইমান কাষৰ পৰা থকাৰ পিছতো আজি মই তাৰ ভিতৰত যদি কিবা চলি আছিলে সেইখিনি তুমি মোক সুধিছা ক্ল'জ মানুহ এজন মই ক'ব পৰা নাই সেইটোত মই হয়তো ক'ৰবাত দৰিদ্ৰ হৈ ৰৈ গ'লো মোৰ সেইখন ভাগ্য হয়তো আমাৰ ক'ত ভুল হোৱা বুলি ভাবে আমি যে হেৰুৱালো নিশ্চয় আমাৰনো ক'ৰবাত নহয় ক'ৰবাত ভুল আছে সমাজখনৰ হওক আমি যিখিনি কাষত থকা জনা মানুহ আমি ইমানটা শ্ব' কৰিলোঁ আমি ময়ো নিজে অনুভৱ কৰোঁ যে 150-200 শ্ব' একেলগে জুবিনদাৰ লগত কৰিলোঁ কিন্তু সেই এটা স্পেচ এটা গেপ এটা মেইনটেইন কৰোঁ আপুনিও মই অনুভৱ কৰোঁ যে ইমান কাষৰ পৰা পাইছে আপুনি জুবিনদাৰ প্ৰথম ইনচিডেণ্ট যিবোৰ ইনচিডেণ্ট ক'লে হয়তো কোনোৱে আজিলৈকে গম পোৱা নাই তো সেনেকুৱা তথাপিও আমিও দেখিছোঁ যে আপুনি গেপ এটা মেইনটেইন কৰে আমি সদায় স্পেচ এটা মেইনটেইন কৰোঁ কাৰণ যিবোৰ এই লগত কেঁকুৰা নিচিনা লাগি থকা যিটো প্ৰজাতি আছে তেওঁলোকৰ কাৰণে আমি হয়তো গেপটো কেতিয়াবা ইচ্ছাকৃতভাৱে মেইনটেইন কৰোঁ কেতিয়াবা বাধ্যত পৰি মেইনটেইন কৰিবলগীয়া হৈ পৰে তো ক'ৰবাত নহয় ক'ৰবাতো আমাৰো ভুল হৈ গৈছে বা যিসকল আছিলোঁ আমাৰ কি ভুল হোৱা যেন আপোনাৰ অনুভৱ নাই সেইটো মই এতিয়া তুলনা কৰিবলৈ মোৰ লগত অকল দ্বিতীয় চৰিত্ৰটো হ'ল ভূপেন হাজৰিকা মই ভূপেন্দ্ৰও দেখিছোঁ কিছুমান সময়ত জুবিনৰ সৈতে একেই ঘটনা এটা আবেষ্টনী তৈয়াৰ কৰা হয় তাত সঁচাকে ভাল পোৱা বুলি ভবা মানুহবিলাকক দূৰত ৰাখি দিয়ে সেইটো সেই মানুহজনো গম নাপায় ক্ৰিয়েট কৰা হয় আৰু হয়তো এই মানুহবিলাকক অন্ততঃ জুবিন বা ভূপেন দাক গৈ অন্য এটা ইনফৰমেশ্যন দি দিয়া হয়
যদি সোধেও পিছত বিদ্যুৎ আহিছিলে নহয় কলৈ গ'ল, জুবিনেও হয়তো সুধিব পাৰে বিদ্যুৎক দেখা যেন পাইছিলো কলৈ গ'ল, তেতিয়া হয়তো ইহঁতে কয় তোমালৈ ৰৈ থাকিবনে আৰু বেছি লেভেল দেখুৱালে চাই গুচি গ'ল। এনেকুৱা কায়দাত হয়তো ভুলকে কিছুমান কথা হয়তো কৈ দিয়া হয়, আৰু সেই মানুহবোৰে হয়তো ভাবিলৈ হয় ব্যস্ত আছিল চাই গুচি গ'ল, কিন্তু মই গুচি গ'লো বেলেগ কাৰণত হয়তো। সেই মাহলটোক ভাঙি সোমোৱা, প্ৰাচীৰ ভাঙি সোমোৱা, আৰু সেই প্ৰাচীৰত ৰাখিলে মানুহটোক ব্যৱহাৰ কৰিব পাৰি। আৰু সেই প্ৰাচীৰটোত যদি কোনোবা বন্দী হৈ যায়, তাৰ এনেকুৱা ঘটনা হয়। আৰু সেই কামটো কৰে যিটো আমি শ্বেক্সপিয়াৰৰ নাটকত দেখিছো, বুটাছ কেৰেক্টাৰটো, বুটাছ U2 বুলি কৈছেতো শেষত, যে তুমি কল্পনা কৰিব নোৱাৰা তোমাৰ চাৰাউণ্ডিং মানুহখিনি, তোমাৰ চৌপাশে থকা মানুহখিনিৰ মাজতে তোমাৰ আটাইতকৈ শত্ৰুটো সোমাই আছে। তুমি বিশ্বাস কৰিলাতো, বিশ্বাস কৰিলে আমি চাৰেণ্ডাৰ কৰো তেওঁৰ ওচৰত। দুখ সুখ, ভাল পোৱা, মৰম, ঘৃণা, ছেক্স, গোটেইবিলাক ছাবজেক্ট লৈ পেলাই আমি কথা কওঁ, উন্মুক্ত হৈ দিওঁতো। মোৰ ঘৈণীৰ লগত যেনেকে মই উন্মুক্ত হ'ম, ঠিক তেনেধৰণে আটাইতকৈ ভাল পোৱা মানুহটোৰ লগতে নিজৰ দুৰ্বলতা প্ৰকাশ কৰা হয়। বাকী ঠাইত ৰজাৰ নিচিনা থাকো, অথচ মোৰ দুখ আছে, চকু পানী আছে। গতিকে তেনেকুৱা ঠাইত যেতিয়া মানুহজন থাকে, তেওঁৰ সবলতাৰ লগতে দুৰ্বলতাবিলাক সেই মানুহখিনি কোনোবাই গম পাই যায় যে এই দুৰ্বলতাটো মানুহটোৰ আছে, এই দুৰ্বলতাটো খোজ মাৰিলে মানুহটো খং উঠিব, এই দুৰ্বলতাটো খোজ মাৰিলে মানুহটোৱে কান্দিব, এই দুৰ্বলতাটো খোজ মাৰিলে মানুহটোৱে নচুৱাব পাৰিম বা ব্যৱহাৰ কৰিব পাৰিম। আৰু সেই সময়ত যদি তুমি সেই বন্ধনীৰ মাজত সোমাই পেলাই জুবিনক কোৱাগে, তোমাৰ কবলৈ কোন পৰ্যায়ৰ সাহস হ'ব লাগে, মইতো সদায় নাই পোৱাতো, মই অনুমানহে কৰিছো, নহয় বা এই নহয় সি মোৰ লগত আগৰ বহু হেৰিয়াৰ পৰা আছে নহয়, সি অমুকো কৰিছে তমুক কৰিছে, নাই তই ভুল ভাবিছো, তেনেকে ক'লে মোৰ বেয়া লাগিব নহয়। মই মিছাকে এজন ল'ৰাৰ বিষয়ে কিয় অভিযোগ দিম বা কিয় হেৰি কৰিম। সেই পৰ্যায়লৈ জুবিনক লৈ যোৱা হ'ল বুলি মই ভাবো, মই বিশ্বাস কৰো। আৰু আমাৰ দৰে মানুহবিলাক তেতিয়া সেই আবেষ্টনী ভাঙি পেলাই জুবিনৰ কাষলৈ যোৱাৰ সুযোগ নাথাকে। য'ত আমি ৰৈ গলো, আমাৰ লগত কিমান ক্লোজ, যিহেতু অন্তৰৰ পৰা ভাল পাওঁ, গতিকে জুবিনৰ কাষত থিয় হোৱাৰ প্ৰয়োজনটো নাই। এতিয়া বৰপেটাত যেতিয়া তাৰ হেৰি পাতিছে, কলাগুৰু ফেষ্টিভেল বা তেজপুৰত পাতিছে, নগাঁৱত প্ৰথম পাতিছে, মই নগাঁৱত যাব পৰা নাছিলো। পিছৰ দুবাৰ যাতে মই যাব নোৱাৰা হৈ থাকিব নোৱাৰো, গৰিমাই মোক ফোন কৰে বা মোৰ তালৈ আহি পেলাই কয় যে গল্ডিয়ে বিদ্যা আপোনাক মাতিছে। সিহঁত যোৰহাটৰ ফালৰ পৰা পাব্লিচিটি কৰি আহি আছে মিছন চাইনাৰ, আমি এই তাৰে হোটেল এখনত মিট কৰিম, তাৰ পৰা আমি তেজপুৰলৈ যামগে। গৰিমাই মোক লৈ যায়। গৰিমাৰ কিবা কিবি এতিয়া ওলাইতো জুবিনৰ লগত সম্পৰ্ক বেয়া বুলি কিছুমানে কুৱেশ্যন মাৰ্ক দিয়ে ফেচবুকত, সেইটো নহয়। গৰিমা হৈ থাকি আমি নজনাকে জুবিনৰ পিছফালে থিয় হৈ থকা এগৰাকী শক্তিশালী নাৰী, তাইৰো চকু পানী আছে, তাইৰো আৱেগ অনুভূতি আছে, কিন্তু এই কিছুমান পত্নী থাকে নহয়, এনেকুৱা এগৰাকী স্ৰষ্টা, তেওঁৰ আৱেগ থাকিব, অনুভূতি থাকিব, দুখ থাকিব, খং থাকিব, প্ৰতিবাদ থাকিব, এবছলিউটলি ছেক্সো থাকিব এজন মানুহৰ। ছেক্স যদি নাথাকে জীৱনটোৱে বৃথা। ছেক্সটো অপবিত্ৰ নহয়, ছেক্সটো চিৰসুন্দৰে দিছে, গছ এজোপাকো দিছে। আমাৰ বিহু গীতত ছেক্স উপচি আছে। ওপৰৰ পৰা যেতিয়া বৰষুণ পৰে, সেইটো পুৰুষৰ বীৰ্য বুলি কল্পনা কৰা হয়, আৰু ধৰিত্ৰী হল, ধৰিত্ৰী বুলি কওঁতো নাৰী, তাত পুৰুষৰ বীৰ্য পৰাৰ পিছত মোৰ ধানকেইটা গজিব অহা বছৰৰ কাৰণে। এনেকুৱা কিছুমান লোকসংগীত আছে, বাংলাদেশতো আছে, বাহিৰৰ দেশতো আছে লোকসংগীত হিচাপে। আল্লাহ মেঘ দে পানী দে ছায়া দে ৰে তুই আল্লাহ মেঘ দে, এইবোৰ কৃষকে যেতিয়া বৰষুণ নাহে এইবোৰ গায়। আৰু আমাৰ অসমীয়াই কৰে কি, ঢোলৰ গুমগুমনিত বৰষুণ নামাই আনিম, মঘাউজা সকলে গায় সেইবিলাক বোল। আৰু এনেকুৱা ধৰণৰ কিছুমান বিহু আছে, অমুকে সৰজিলে, ঈশ্বৰে সৰজিলে অমুক তমুক তমুক, সেইজন ঈশ্বৰে প্ৰীতি কৰিলে আমিও নকৰিম কিয়, সেই প্ৰীতি মিনছ ছেক্স। গতিকে ছেক্স পবিত্ৰ ছেক্স, এইটো হলি ছেক্স বুলি এটা হেৰিয়েই পঢ়িছিলো এটা সময়ত, খুব ভাল আলোচনীত। গতিকে সেইটো যেতিয়া উলংগ হব, সেইটোহে অশ্লীল। যৌনতা শব্দটো অশ্লীল নহয়, যৌনতা অবিহনে পৃথিৱী জীয়াই নাথাকে। সেইটো কাৰণে তুমি যিমান প্ৰাচীন লোকগীত বিলাক পাবা, জুবিনেও কিছুমান গান গাইছিলে, যিবোৰ জুবিনৰ সৃষ্টি নহয়, বিহু গান বিলাক যে যেতিয়া জুবিনে গালে, কিছুমান পুৰণি গান বিহু উলিয়াই আনিলে, সংযোজন কৰা গ'ল, এইবিলাক অতি পুৰণি বিহু। জুবিনে নতুন জেনেৰেশ্যন এটালৈ আৰু 100 বছৰলৈ কঢ়িয়াই থৈ গ'ল। এইবোৰ বিহু হেৰাই গৈছিলে। এইটো তিতাবৰৰ কোনোবা বিহুৱা হ'ব পাৰে, জামুগুৰি বা চতিয়াৰ ক'ৰবাত বিহুৱা হ'ব পাৰে, কলাবাৰী বিহুৱা এজন হ'ব পাৰে, যিবিলাক আগতে ভূপেন হাজৰিকা, খগেন মহন্ত সকলে বুটলিছিলে। তাৰপিছত ষ্টপ হৈ গ'ল, তাৰ পিছৰ জেনেৰেশ্যনে বুটলা নাই, সেই কামটো জুবিনে কৰিলে। গতিকে সেই বিহুবিলাকত যেতিয়া শব্দ এটা থাকে, সেই শব্দবিলাক আগৰ ৰাতি বিহু হয় নহয়,
য'ত নাৰী পুৰুষ চব যায় পিছত আমি যে হুঁচৰি বিহু এটা দেখিলো হুঁচৰিত লেম্প লৈ পাগুৰি মাৰি লেম্প এটা লৈ আহে যে সেইজন আহে সেইজন গাঁওবুঢ়া টাইপৰ মানুহ এই এটা সময়ত যেতিয়া বিয়াবিলাক আমাৰ কেতিয়া পাতে বহাগত পাতে বহাগত প্ৰকৃতিৰ স্বৰ আটাইতকৈ এক্সট্ৰিম পইণ্টটোত থাকে আনকি ইনক্লুডিং মানুহো গতিকে আমাৰ বিয়াখন ল'ৰাটোৱে যাতে ধুনীয়া সন্তান এটা জন্ম দিব পাৰে গতিকে বিয়া বাৰুবিলাক আমাৰ সমাজত বিশেষকৈ অসমীয়া সমাজত বহাগৰ সময়ছোৱাত পাতে বহাগতে পাতি যাওঁ বিয়া বুলি কয় গতিকে সেই সময়ছোৱাত যিবোৰ গীত ৰচনা হয় সেই গীতবিলাকত যৌনতা থাকিবই খালি সেইবোৰ পথাৰত গাইছিলে আৰু তেতিয়াই কেতিয়াবা কোনোবা ছোৱালীক পলুৱাই নিমে মই উঠতে বৰলে খালে উঠতে বৰতে খোৱা নাই কিছ কৰিছিলে অতটো ফুলি আছে ঘৰত তাই ফাঁকি দিবগৈ গৈ দেউতাকহঁতৰ এই বৰলে কামুৰিলে কেনেকে কেনেকে সুন্দৰতাই প্ৰকাশ কৰিছে সেই বিহু গীতৰ নিচিনা যৌনতা প্ৰকাশক গীত পৃথিৱীত নাই সেইকাৰণে আমাৰ বিহুৰ চেৱত যে ৰাছিয়ান বা ক'ৰবাৰ জাৰ্মানী মানুহ এজন আহিলো যে নাচে যে কাজিৰঙাত এই উন্মাদনাটো ক'তো নাই সেইটো আমি ৰিচ সেইটো ক্ষেত্ৰত যাতে ভৰি দিয়াৰ লগে লগে সেইটো ফিল উইদাউট যৌনতা পৃথিৱী ছাষ্টেইন কৰিব নোৱাৰে আৰু ডাঙৰ ডাঙৰ যিসকল পিকাচো বা এইসকলে তেওঁলোকৰ যিবিলাক ডাঙৰ ডাঙৰ ষ্টুডিঅ' আছে যেতিয়া নগ্ন ছবি এখন আঁকিব সুন্দৰ নাৰী মূৰ্তি সঁচাকে হলিউডৰ ডাঙৰ ডাঙৰ ষ্টাৰ আহে উলংগ হৈ পেলাই এটা পজত শুই দিব সেইবোৰ আঁকে ব্ৰাছেৰে গতিকে সেইবোৰত সেইটো এটা সৌন্দৰ্য আৰ্টৰ পৰ্যায়লৈ গুচি গ'ল কলালৈ গুচি গ'ল ঠিক একেদৰে এই বিহুখিনি যিখিনি হেৰাই গ'ল হয় সেইখিনি অন্ততঃ ভইচ অফ জুবিন আকৌ 100টা বছৰৰ কাৰণে সিহঁতে মানুহৰ মাজত সোমাই থাকিব এইখিনি ঘটনা আৰু কিবা এটা মই বৌৰ লগত যিটো সম্পৰ্ক জুবিনদাৰ যিটো সম্পৰ্ক এতিয়া যিখিনি ধৰক মিছা ওলাইছে যে বৌ এতিয়া জুবিনে কৰে কি মোলৈ সি ফোন চোন নকৰে আৰু তাৰ লগত মই নাযাওঁ কিয়নো সি মোক হয়তো নিনিয়ে এই কাৰণে যে বিদ্যুৎ এটা চিষ্টেমত চলা মানুহ আৰু সি চিষ্টেমৰ বাহিৰত চলা মানুহ এটা ক'ত ৰৈ দিব ক'ত ধাবাত সোমাব আৰু জুবিন মানে আৰু গোটেই হুলস্থুল হৈ যায় গতিকে সি মোক দৰকাৰী দিনটোত যিদিনা মই যাব লাগে সেইদিনা সি গৰিমাক দায়িত্ব তেতিয়া গৰিমা আহে জুবিনৰ ছেক্ৰেটাৰী নিচিনা হৈ পেলাই আহে বিদ্যুৎ দা আপোনাক মাতিছে বৰপেটালে বা যোৰহাটলৈ বা তেজপুৰলৈ কিয় বোলে মিছন চাইনাৰ প্ৰচাৰ কৰিবলৈ চিনেমাৰ তাৰকা যাওক মোৰ মুখখন কোনে চিনি পায় মই গৈ কি কৰো সেইবিলাক মই নাজানো সেইটো আপুনি কিয় মাতিছে জুবিনক তাত গৈ সুধি ল'ব মোক লৈ যাব দিছে মই লৈ যাব নিনিলে মোক সি গালি দিব তেনেকে 3বাৰ মই গৰিমাৰ গাড়ীৰে গৰিমাৰ লগত অহা যোৱা কৰিছো আৰু বৰপেটালৈ তেনেকে লৈ গৈছে বৰপেটাত কলাগুৰু ফেষ্টিভেল পাতিছিলে আৰু বৰপেটাত 17 চনত গৈছো আৰু 17ত আমি পিছত গৈছোতো পিছদিনা আমি তাৰে কোনোবা এজন অধ্যাপক জুবিনেও সন্মান কৰে আৰু সেই এৰিয়াৰ অঞ্চলটোৰ বিখ্যাত লোক তেওঁ অনুষ্ঠানটো সম্বৰ্ধনা দিয়া হৈছে পিছদিনা তেওঁৰ ঘৰত আমাক চাহ খাব মাতিছিলে তালৈ যেতিয়া গ'লো কি চাম মিশ্ৰ তেওঁ আছিলে সেইদিনা গৈ থাকোঁতে সি গাড়ীত মোক এটা গল্প শুনালে গল্পটো এজন অন্ধ আৰু এজনে চকুৰে নেদেখে আৰু এজন নুশুনে নে পংগু এনেকুৱা দুটা চৰিত্ৰ মই তেতিয়া ক'লো যে এইটো হেৰি গল্পটো দোস্তি বুলি এখন চিনেমা আছিলে যে বোলে নহয় এইটো অলপ বেলেগ ষ্টৰী এইটো মই চিনেমা কৰি আছো তেতিয়া ৰৈ ৰৈ বিনালে যে নাম হ'ব সেইটো মোক কোৱা নাই কিন্তু চিনেমাখনৰ গল্পটো সি মোক ক'লে আৰু ইয়াৰ এই কেৰেক্টাৰটো মই কৰিম অন্ধ কেৰেক্টাৰটো এইটো কোনে কৰিব সেইটো মই নীল আকাশ ভাবিছো এতিয়াতো ক'তো লিখিব নালাগে এইটো 17 চনৰ কথা 17 18 19 20 21 22 23 24 25 9 বছৰ মোতকে আগতেও যদি সি সেই গল্পটো লৈ আছে বুকুত মই নাজানো কিন্তু মোকে কোৱা 9 বছৰ হ'ল 9 বছৰ এটা সপোন বুকুত বান্ধি ইমান বিউটিফুলি সি দি থৈ গুচি গ'ল আৰু ছবিখনে যি বিচাৰিছে সেই ধৰণে তাক সি নিজক তৈয়াৰ কৰিছে কোনো এক্টৰ নাই হলিউডত আছে যদি মই নাজানো ভাৰতবৰ্ষত নাই যে অন্ধ হৈ থাকি ঘৰত খেপিয়াই এই ধৰণৰ অভ্যাস কৰিব ৰিয়েলিষ্টিক কৰিবৰ কাৰণে এইখন এখন কমাৰ্চিয়েল মুভি আমাৰ এইটো আমাৰ NSD পৰা ওলোৱা আমাৰ নাছিৰুদ্দিন শ্বাহ ওমপুৰী সকলে অলপ কষ্ট কৰে নাছিৰুদ্দিন শ্বাহক যেতিয়া গৌতম ঘোষৰ পাৰ চিনেমাখন হৈছে তাত গংগাৰ বাৰিষাৰ ঢৌত ভেড়া পাৰ কৰিব লাগে তেতিয়া কৈছে নাছিৰুদ্দিন অকস্মাত যদি কিবা এটা হৈ যায় তেতিয়াতো গোটেই হুলস্থুল হৈ যাব আৰু চিনেমা আধা কৰা হ'ব গতিকে তেওঁলোকে হাতে ভৰে ধৰিছে যে নাছিৰ চাহেব আপুনি কৰিব নালাগে এইটো আমি দামী দি পেলাই কাৰণ দূৰৰ পাছত ল'ম ৰিয়েলিষ্টিক ফিল্ম যেতিয়া কৰিবলৈ আহিছো মই ৰিস্ক ল'ম মই কৰিম নাছিৰুদ্দিন শ্বাহে নিজে নামিছে গংগাত
একেটা ঘটনাই জুবিনৰ ক্ষেত্ৰত দেখা যায় ৰিয়েলিষ্টিক যাতে হয় সেইটো কাৰণে সি এবছৰমান নিজৰ বাথৰুমটোতো লাইট নজ্বলোৱাকে কিবা কৰি অন্ধ মানুহজনৰ ফিলিংছটো কি কেনেকে অনুভৱটো কি হয় কি ভাবে সেই কামটো আমাৰ অসমীয়া কোনোবা ইমান ডাঙৰ ডাঙৰ হিৰো ওলালতো বিখ্যাত সেইবিলাক কোনোবাই কৰিছে নে কেতিয়াবা ডেডিকেশ্যনটো চোৱা তুমি পইচা দিছো পইচা বাজেট এটা লৈছো ডাঙৰ বাজেট কিন্তু অকল ডাঙৰ বাজেটে ছবি এখন হিট নকৰে বহু বিগ বাজেটৰ ছবি ফ্লপ হৈ যায় চলেখন এতিয়া আকৌ নতুনকে কৰিছে যিবিলাক চিন দীঘল হৈছিলে সেইবোৰ এতিয়া জোৰা দিছে দি পেলাই আৰু চাউণ্ড কোৱালিটি বেলেগ হ'ব এতিয়া গতিকে সেই ধৰণে তেওঁলোকে ৰিলিজ কৰিছে আজি 25 বছৰ হৈ গ'ল চলে গতিকে ঠিক একেদৰে জুবিনে যেতিয়া যিটো কাম কৰে ময়ো সেইটোৱে স্বভাৱ মই যি সময়ত যিটো কাম কৰোঁ মই 10টা কাম ফোনো ধৰিছোঁ কিবাও কৰিছোঁ নকৰোঁ মই যিটো কাম কৰিছোঁ মই যদি শুইছোঁ মই শুম মই যদি ভাত খাইছোঁ ভাতেই খাম 100% দিয়ে আৰু মইতো 100তকৈ জুবিনে নিজৰ কামটোত হয়তো 100% প্লাছ কিবা হয়তো আৰু পাৰ্চেণ্টেজ আছে তাৰ এতিয়া মই অকণমান চমুকে চুই দিব খুজিছোঁ হেৰিটো সেই চিনেমালৈ যে আহিলে প্ৰথম চিনেমা আহিছে সি সেই সময়ত চিনেমা নচলে লাষ্ট ছবিখন মুনীন বৰুৱাই কৰিছিলে প্ৰভাতী পক্ষীৰ গান এইটো অমূল্য কাকতি অভিনেতা চিত্ৰনাট্যকাৰ নাট্যকাৰ অমূল্য দাৰ আত্মমুখী বুলি এখন নাটক আছিল ৰেডিঅ' প্লেৰো আমাৰ নাটকৰ শিতানটোত নাবাজে যুৱবাণী যিটো তৰুণ প্ৰজন্মক লৈ লিখা নাটক গতিকে যুৱবাণীত ব্ৰডকাষ্ট হৈছিলে আমি সেইখন বহুত দিন আগতে ৰেডিঅ'ত শুনিছোঁ আত্মমুখী সেই গল্পটোকে ডেভেলপ কৰি পেলাই মুনীন বৰুৱা আৰু অমূল্য কাকতি মিলি পেলাই স্ক্ৰিপ্টটো লিখিলে প্ৰভাতী পক্ষীৰ গান তাত খগেন মহন্ত হিচাপে দেখুৱাইছে ভূপেন হাজৰিকা হিচাপে দেখুৱাইছে আৰু দুইজনে গানো ব্যৱহাৰ কৰিছে পাৰ্বতী প্ৰসাদৰ গানো আছে তাত সমৰ হাজৰিকাই গাইছিলে সেই চিনেমাখনৰ আমি প্ৰচাৰ জড়িত আছিলোঁ কিন্তু চিনেমাখনে চোৱা মানুহখিনিয়ে ভাল পাইছে কিন্তু মাছ যিখিনি দৰ্শক নহ'লে চিনেমা ছুপাৰহিট নহয় সেই মানুহখিনিয়ে চিনেমাখন নল'লে তাৰপিছত মুনীন বৰুৱাৰ ছবি নাই মুনীন বৰুৱা ৰৈ দিলে চিনেমা নাই কৰা আৰু ইতিমধ্যে সেই সময়ছোৱাত অকণমান বলিউডি ঘৰানাৰ ছবি কিছুমান আহিছে কোনোবাই চাইছে কোনোবাই নাই চোৱা কিন্তু এটা প্ৰভাৱ বিস্তাৰ কৰিব পৰা বিনোদন ছবি নাই অহা আৰু মুনীন বৰুৱা হ'ল কি তেওঁ ভৱেন্দ্ৰনাথ শইকীয়াও নহয় বা জাহ্নু বৰুৱা নহয় যে পিয়ৰ আৰ্ট ছবি এখন বা এই একেবাৰে বিনোদন ধৰ্মী যিবোৰ ছবি হয় সেইটো মই অন্য শব্দ ব্যৱহাৰ নকৰোঁ আৰু এই গান নাচ অকল টাইম পাছ ছবি এখন পপকৰ্ণ খাই চাই থাকিব পৰা ছবি এখন মুনীন বৰুৱা এই দুটা ধাৰাৰ মাজৰ এজন মানুহ হ'ব খুজিছে প্ৰভাতী পক্ষীত অভিজ্ঞতা ভাল নহয় তাৰ আগৰ ছবিকেইখন তেওঁ যিকেইখন কৰিছিলে তাত আপ টু প্ৰভাতী পক্ষী মিউজিক বাই জে পি দাক লৈছিলে পাহাৰৰ ওপৰত এখন কৰিছিলে সেইখন ছবিৰ শ্বিলঙৰ পটভূমি গতিকে ডেফিনেটলি শ্বিলঙত ডাঙৰ হোৱা ল'ৰা শ্বিলঙৰ মিউজিকখিনি জে পি দাৰ পৰা ল'লে সেইটো যোৱাৰ পিছত মুনীন বৰুৱাই ছবি কৰা নাই তাৰপিছত এদিন মই তেজপুৰৰ পৰা নাইট বাছেৰে গুৱাহাটীলৈ আহোঁতে আমাক ৰাতি বাছবিলাক সোমাব নিদিয়ে গোটেই নাইট বাছবিলাক ৰাখি থয় ৰাস্তাৰ কাষত সোণাপুৰ বা সেই চোৱাত আৰু এতিয়া চিনিয়েই নাপাম সেই ঠাইখিনি ৰাতিপুৱা 4:30-5টা মানত আমাক সোমাব দিয়ে এখনকৈ গতিকে ঠাণ্ডা দিনত আহিলে তাতে টায়াৰ জ্বলোৱা হয় জ্বলাই তুমিও নামিছা ময়ো নামিছোঁ চবেই গৈ পেলাই তাতে হাত ফুৱাই থাকোঁ তাৰপিছত যেতিয়া যাব লগা হয় হুইচেল মাৰে বা মাতি দিয়ে আমি উঠি দিওঁ তেনেকৈ বহি থাকোঁতে হঠাৎ দেখিছোঁ এইফালে মুনীন বৰুৱা আৰু এইফালে প্ৰাঞ্জল শইকীয়া মুনীন বৰুৱাৰ মিছেছ প্ৰাঞ্জল দাৰ বায়েক মঞ্জুলা বৰুৱা তেওঁলোক দুজন বহি জুই পুৱাই আছে হঠাৎ আৰু বিদ্যুৎ তুমি ক'ৰ পৰা আহিলে মই তেজপুৰৰ পৰা আহিলোঁ আপোনালোক আমি গোলাঘাটৰ পৰা আহি আছোঁ গোলাঘাটতহে ঘৰ মুনীন বৰুৱাৰ দুইটা আহিছে আহি পেলাই ঠাণ্ডাত আমি জুই ফুৱাই আছোঁ গতিকে আমাৰ কথা বতৰা আৰম্ভ হ'ল তেওঁ ছবি এখন কৰক আৰু প্ৰভাতী পক্ষী গানৰ পিছত বহি দিছে যে নহয় এই চোৱা সময়ত অসমীয়া চিনেমা বহুত বদলি হৈছে চলিছে নচলিছে বেলেগ কথা মই গল্প এটা ভাবি আছোঁ মোক এজনী ওখ অলপ মডেলিং টাইপৰ ছোৱালী এজনী ঠিক কৰি দি আছোঁ মই পূবালী আলোচনীখনত কাভাৰ গাৰ্ল হৈছিলে লুনা সোণোৱাল বুলি এজনী তাইক কাষ্ট কৰিলে পিছত তাৰপিছত মই হঠাৎ ডেফিনেটলি সুধিম তাৰ আগৰ 3খন ছবি জে পি দাই কৰিছে মই মিউজিক চাগে জে পি দাই কৰিব তেওঁ উত্তৰ দিয়া নাই তেতিয়া আমি ভাইমন দা কওঁতো ভাইমন দা অকণমান ৰ'লে লগে লগে মোক উত্তৰটো দিয়া নাই তাৰপিছত হঠাৎ কৈছে যে নহয় মই এইবাৰ এজন নতুন ল'ৰা এজনৰ কথা ভাবিছোঁ ঠিক আছে বঢ়িয়া কাৰ কথা ভাবিছে মই জুবিন গাৰ্গ ল'ৰাটোক এবাৰ ব্যৱহাৰ কৰিবলৈ ইচ্ছা এটা আছে সেইটো ক'লে
নহয় নহয়, তাৰ আগত মই তেওঁক সুধিছিলো, কাৰণ আগৰ কেইবাখনো ছবি জেপিদাৰ মিউজিক আছিলে, মই তেওঁক সুধিছিলো যে জেপিদাই কৰিব চাগে মিউজিক, তেতিয়া তেওঁ অকণমান সময় ভাল, তেওঁ সেইধৰণে ক'লে। তাৰপিছত ডেফিনেটলি হিয়া দিয়া নিয়াৰ যিটো এণ্ট্ৰি, চিনেমাৰ মিউজিকৰ ডাইৰেক্টৰ হিচাপে জুবিন গাৰ্গৰ নতুন ফ্লেভাৰ এটা আহিল। অকল মুনীন বৰুৱাৰ ছবিয়েই নহয়, গোটেই অসমীয়া চিনেমাৰ মিউজিকৰ পেটাৰ্ণটোৱেই বদলি হৈ গ'ল। আৰু আটাইতকৈ ডাঙৰ কথা হয় কি, আমাৰ বহু মিউজিচিয়ানৰ নন ফিল্ম মিউজিকৰ কাৰণে বহুত জ্ঞান আছে, কিন্তু চিনেমাৰ মিউজিকটো ফিল্মি হ'ব লাগিব নহয়। ফিল্মি মিউজিকৰ বেকগ্ৰাউণ্ড ফিল্মি। এতিয়া বাহিৰত যেতিয়া মেনুৱেলি বজায়, মিনিমাম 50-60খন ভায়লিন বাজে লতাজীয়ে গান গাই থাকোঁ লাইভ ৰেকৰ্ডিং হওঁতে। এতিয়া বাৰু সেইবোৰ আমি কম্পিউটাৰাইজ কৰি পেলাই বজাব পাৰোঁ, কিন্তু চিনেমাৰ মিউজিক আৰু নন ফিল্ম মিউজিকৰ পাৰ্থক্যতা আছে। আমি গান শুনিলে গম পাওঁ এইটো গীতিমালিকাৰ গান, এইটো কল্পতৰুৰ গান ৰেডিঅ'ত, পাৰ্থক্য এটা থাকে। আৰু চিনেমা মিউজিক, বিশেষ গানকেইটাৰ মিউজিক নন ফিল্ম গানতকৈ ৰিচ হয়, তাত খৰচ বেছি হ'ব লাগিব। আৰু চিনেমাত ধৰা এখন নেদেখা নদীৰ সিপাৰে বুলি যেতিয়া গাব, সেইটোত এনেকুৱা মিউজিক হ'ব লাগিব, নেদেখা নদীৰ সিপাৰলৈকে আমাক টানি নিব পাৰিব লাগিব, দূৰণিৰ গাঁওখনলৈ বা ক'ৰবাত হলটোৰ ভিতৰত। গতিকে মই জুবিনক চিনেমা মিউজিক কৰিবলৈ দিয়া সুযোগটোৰ কাৰণে কিন্তু মুনীন বৰুৱাক চেলুট কৰিব লাগিব। নন ফিল্ম গান গাইছে ছুপাৰ হিট, তেওঁ চিনেমা মিউজিক কৰিব নোৱাৰিবও পাৰে, নাজানিবও পাৰে, আমি তেতিয়ালৈকে জুবিনৰ সেই প্ৰতিভাটো দেখা নাই। এজনেতো তেওঁক ব্যৱহাৰ কৰিব লাগিব নহয়। আৰু সেই সময়তো কিছুমান ইণ্টাৰেষ্টিং ঘটনা হৈছে, জুবিনৰ স্বভাৱ চৰিত্ৰৰ কাৰণে এটা মেডনেছ ডাঙৰ ডাঙৰ আৰ্টিষ্টবিলাকৰ থাকে, সেই বলিয়ালিটো লৈ থাকে কাৰণেই তেওঁলোক মানে আমাতকৈ বেলেগ। গতিকে জুবিনে কৈ দিলে বুলি হ'ব, ঠিকে আছে চিনেমাখন পাইছোঁ কৰিম আৰু। কিন্তু সেই সময়ত সি তাৰ ছবি এখন হৈ আছিল নহয়, সেইখনৰ কামত ব্যস্ত, তুমি মোৰ মাথো মোৰ কৰি আছে, তাৰ কাৰণে গান বনাই আছে সি। গতিকে এইখন কৰিব আৰু সি, আৰু মুনীন বৰুৱাৰ লগত যে তাৰ এনেকুৱা এটা সম্পৰ্ক হ'বলৈ গৈ আছে সিও নাজানে, মুনীন বৰুৱাই নাজানে, হয়তো এইখনেই শেষ ছবি, মুনীন বৰুৱাৰ জুবিনক বেয়া পায়, পিছৰ পৰা হয়তো নল'ব, কিন্তু কি হ'বলৈ গৈ আছে আমিতো নাজানো তেতিয়া, এইবিলাক চিৰসুন্দৰে তৈয়াৰ কৰি থৈছে। গতিকে সি মুনীন বৰুৱাই যিদিনা গান শুনিবলৈ আহিছে, প্ৰথম গান হোৱা নাই তাৰ, এইটো বেলেগেও কৰে ফাঁকি দি পেলাই। ভূপেন দাইও তেনেকৈ এবাৰ এখন ছবিত ভূপেন দাই কোৱা কথা, পুৱতি নিশাৰ সপোন বুলি এখন চিনেমা, সেইখনৰ কাৰণে শ্বুটিং আগতে কৰিলে, আমাৰ জামুগুৰিৰ ফালৰ পৰা ব্ৰহ্মপুত্ৰ পাৰৰ কহুৱাৰ ফটো গাড়ীৰ পৰাই লৈ আহিছে, তেতিয়া বাজেট কমটো, লৈ আহি পেলাই ভূপেন দাক দি দিছে, এইখিনিকে এইখিনিয়ে আছে আমাৰ হাতত, এতিয়া এই শ্বটকেইটা চাই গানটো তুমি লিখা। এতিয়া ভূপেন দাই একো পাত্তা পোৱা নাই। তাৰপিছত ভূপেন দাই লিখিছে যে কহুৱা বন মোৰ শান্ত মন, আল ফুল হাতেৰে লোৱা সাবুতি, তাৰপিছত দৰ্শনলৈ গুচি গৈছে গানটো। কিন্তু সেই কহুৱাখিনি দেখিতো কহুৱাই লিখিব লাগিব, তাততো আৰু বেলেগ লিখিব নোৱাৰে। গতিকে জুবিনৰ ক্ষেত্ৰত হৈছে কি, যিহেতু ৰোমান্টিক ছবি এখন হ'ব আৰু নতুন এৰা এটা জন্ম হ'বলৈ গৈ আছে, গতিকে চিৰসুন্দৰে মিলাই দিছে মুনীন বৰুৱা জুবিন গাৰ্গক। আৰু মুনীন বৰুৱাই নিজক সলনি কৰিব খুজিছে। আগতে পিতা পুত্ৰ বা কিবা এই জাতীয় চিনেমা কিছুমান আছিলে, মেছেজ এটা থাকে, কিন্তু সেইবোৰ ছবিয়ে যদি পইচা নাপায়, তেওঁ এতিয়াৰ ঘৰণাত এতিয়াৰ মুনীন বৰুৱা হৈ পেলাই নিজক আপডেট কৰি লৈছে। আৰু এই সময়ছোৱাত আগৰ মিউজিচিয়ান এজন তেওঁ লোৱা নাই, গায়ক লোৱা নাই, জুবিনক লৈছে। লৈ পেলাই জুবিনে প্ৰথম দিনা তুমি মোৰ মাথোমৰ কাৰণে বনাই থোৱা গানকে আনি তেওঁক শুনাই দিছে, গান হৈ গ'ল। নহ'লে সি হয়তো ছবিখনৰ কাম নাপালে হয়, জুবিনৰ প্ৰতি কিছুদিনলৈকে ভাইমন দাৰ ভাল ভাৱ নাছিলেই। পিছত সেই যে এটা এনেকুৱা বণ্ডিং হ'ল যে ভাইমন দাই মৃত্যুৰ আগমুহূৰ্তত কৈ গ'ল যে মোৰ এটা ল'ৰা জুবিন, জুবিনেও মোক মুখাগ্নি কৰোঁতে এই জুইকুৰাত মোক সি জ্বলাব লাগিব বা কিবা, এইটো কেনেকুৱা সম্পৰ্ক, এইটো গল্প লাগে এতিয়াও ভাবিব নোৱাৰোঁ। আৰু চিনেমাৰ সেই এণ্ট্ৰি, আৰু চিনেমাত সি মিউজিকত আহি পেলাই যিহেতু চিনেমাত সোমালে, তাৰপিছতো ছবি ফ্লপ হৈছে। আৰু জুবিনে এইটো বস্তু বুজিছিলে যে চিনেমা এই ইকনমি ক্লাছৰ মানুহৰ ভিখাৰীৰ ব্যৱসায় নহয়, এইটো টকা থকা মানুহে কৰিব লাগিব। চিনেমাই আমাক 2.5 ঘণ্টা সময়, আমি দুখীয়া মানুহ, মই ৰিক্সা চলাই আছো দিনটো, আবেলি বিনোদনৰ কাৰণে সন্ধিয়া 5 বজাত হলত লাইন পাতিছো, মোক বিনোদন লাগে, মই চাপ ল'বলৈ যোৱা নাই, দিনটো চাপতে আছো, মই ৰিক্সা চলাই ঠেলা চলাই মাংস কাটি বা মাছ বেচি পেলাই, হয়নে? মোক বিনোদন ছবি এখন লাগে, মোক এণ্টাৰটেইনমেণ্ট লাগে 2.5 ঘণ্টাৰ। গতিকে সেই ছবিখনৰ মিউজিক সেই ষ্টাইলৰ কৰিব লাগিব,
দৰ্শকৰ কাৰণে গতিকে এই যিটো বন্ধন হ'ল যে জুবিনে ফিল্ম মিউজিকলৈও পৰিৱৰ্তন আনি দিলে একঘেয়ামী হৈ গৈছিলে অসমীয়া চিনেমাৰ গান আৰু বিগ বাজেটটো সি কাকো উপদেশ দিয়া নাই যে চিনেমা ডাঙৰকে কৰক বা ইমান টকা যদি নাই চিনেমা নকৰিব টকা খৰচ কৰিলো যেনিবা জুবিনে কোৱা মতে তাৰপিছত যদি মোৰ ছবি আৰু নচলি মোৰ পইচাখিনি জুবিনে দিব নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন এটা এৰাইজ হ'ব পাৰে জুবিনে উদাহৰণ হিচাপে কি কৰিলে সি নিজৰ পইচাৰে ছবি আৰম্ভ কৰি দিলে যে ফ্লপ হলেও মোৰ হ'ব আৰু হিট হলে তহঁতে বুজি পাবি যে চিনেমা এই সীমিত পৰিসৰত চিনেমা নকৰিবি এনেকে কৰ আৰু সেইটো সি প্ৰথম ছবিখনত সি প্ৰমাণ কৰিলে মিছন চাইনাৰ সময়ত গোটেই অসম ঘূৰিছে তাৰ আগতে কি কাৰণে নাজানো কোনো কলেজ ইনষ্টিটিউট বিশ্ববিদ্যালয় এইবিলাকৰ কেম্পাছত প্ৰমোচনেল মানে তোমাক সোমাবই নিদিয়ে চিনেমা প্ৰচাৰ নহ'ব ইয়াত সেই ৱাল ভাঙি পেলাই জুবিনে প্ৰথমবাৰৰ কাৰণে সেই ধৰণে চিনেমা মানুহৰ দৰ্শকৰ মাজলৈ লৈ গ'ল যিখিনি ইউথ আছিলে কলেজ ইউনিভাৰ্চিটি সিহঁতে সুন্দৰভাৱে ৱেলকাম কৰিছে তেনেকুৱা ঠাইত গৈছো মই গোটেই ল'ৰা ছোৱালীয়ে এপ্ৰিচিয়েট কৰিছে চিনেমা চাবলৈ আহিছে পুৰা ভিৰ হৈ যায় মই কিবা ঠাইতো ঘূৰিছো তাৰপিছতে সি সকলো দিশতে চিনেমাৰ আটাইকেইটা দিশত প্ৰচাৰত সি কিছুমান টি চাৰ্ট উলিয়াইছে তেতিয়া তাৰ আগতে কোনো তেনেকুৱা টি চাৰ্ট উলিওৱা দেখা নাপাওঁ মিছন চাইনাত সি যিহেতু হিৰো আছিল তাৰ ফটোই আছে বগা টি চাৰ্ট কিছুমান মিছন চাইনা লিখা আছে সেইটো তেনেকুৱা এটা এতিয়াও মোৰ হাতত আছে মই থৈ দিছো আৰু তাৰ পিছৰ ছবিবিলাকতো কৰিছে আৰু যেতিয়া কলাগুৰু ফেষ্টিভেলত তেতিয়াও টি চাৰ্ট এটা উলিয়াই আৰু অন্য ধৰণৰ কিছুমান তাৰ নিজৰ ডিজাইন আছিলে সেইখিনি সি কৰিছিলে বা তাৰ গাড়ীখন সেইখন মিছন চাইনাৰ ব্ৰেন্ডিং কৰি পুৰা সুন্দৰভাৱে দূৰৰ পৰাই যাতে দেখে আৰু তাৰ পিছৰ যিবোৰ চিনেমা আছে সেই গোটেই এক্টিভিটিটো কপি কৰি পিনে সেইটো ফলো কৰিয়ে তেওঁলোকে ট্ৰেন্ড এটা সেট কৰা হৈছে সি মানে এইটো যে ডাল দৰিদ্ৰ ব্যৱসায় নহয় চিনেমা সদাগৰে কৰিব লাগিব আৰু সদাগৰৰ দৰে পইচা দিব লাগিব প্ৰডাক্টটোত ইনভেষ্ট কৰিব লাগিব প্ৰডাক্টটোত যেতিয়া তুমি ইনভেষ্ট কৰিবা তেতিয়াহে গ্ৰাহকে ল'ব এইটো এটা চিনেমা কনজিউমাৰ প্ৰডাক্ট এইটো মই মিঠাতেল যেনেকে বেটাৰ কোৱালিটি মিঠাতেল এটা অকমান কিনিবলৈ যাম বজাৰত মই মোৰ মানসিকতাৰে মই বেটাৰ ছবি এখন চাম এইখন চোৱাতকে হিন্দী অমুকখন চাম মই বা হলিউডৰ অমুকখন যাম গতিকে অসমীয়া আটাইতকৈ কম খৰচী কম বাজেটৰ ছবিবিলাকে চিনেমাক মাৰি পেলালেহেঁতেন জুবিনৰ চেণ্টিমেণ্ট এটা আছে য'ত বিষ্ণুৰাভা জ্যোতিপ্ৰসাদ অসমীয়া চিনেমা ৩৫ চনত আৰম্ভ কৰি থৈ গৈছে আৰু সেই সময়ত আমি যেতিয়া মিছন চাইনাৰ পাব্লিচিটি কৰিছোঁ সি পিছদিনা ৰাতিপুৱাই উঠি পেলাই কৈছে ব'ল হেৰিয়াত যাওঁ জ্যোতি ভাৰতীত পুৰণি যেতিয়া অসমীয়া চিনেমাৰ ফটো চটো দেখিছোঁ সি কৈছে এইটো নতুনকৈ সজাব লাগিব এইটো গাড়ীত চৰকাৰে এনেকৈ পেলাই থ'লে নহ'ব কিন্তু কিমান মূল্যৱান বস্তু আৰু মোৰ তেতিয়া লগে লগে মনত পৰিছে ভূপেন দাই কৈছিলে যে জ্যোতিপ্ৰসাদে ৩৫ চনতে অসমীয়া চিনেমা কৰিছিলে তুমি পৃথিৱীত ক'লে কোনো সুভাষ ঘাই কোনো শ্যাম বেনেগলে বিশ্বাস নকৰে প্ৰমাণ কি দিবা এইবিলাক উমলি গ'ল উমলি যোৱা অংশটোকে হ'লেও তুমি প্ৰমাণ হিচাপে লেবৰেটৰীত প্ৰমাণ কৰিব লাগিব যে এইটো হয় এইটো ৩০ৰ দশকৰ চেলুলইড হয় নহ'লে তুমি চিঞৰি জ্যোতিপ্ৰসাদে আৰু ৩৫তে ছবি কৰিছিলে গাই লাভ নাই তুমি প্ৰুফ দিব লাগিব পৃথিৱীক এই ভূপেন দাই উদাহৰণ দিছিলে যে ডিগবৈত যে এতিয়ালৈকে তেলকণ ওলাই আছে ৰিগিং যে প্ৰথম হৈছিলে ইণ্ডিয়াৰ ভিতৰত প্ৰথম নে এছিয়াৰ ভিতৰত প্ৰথম গতিকে সেইটো যদি আমি নষ্ট হৈ যায় যদি নাথাকে কোনোবা এটা ক্লেইম কৰিছিলে কিন্তু ডিগবৈত আজিও সেইটো সজীৱ হৈ আছে ডিগবৈ ১ নম্বৰত আছে এতিয়া ঠিক তেনেধৰণে তুমি পৃথিৱীক প্ৰমাণ দিব লাগিব চিনেমা যে ৩৫ চনত হৈছিলে এতিয়া এনেকুৱা ধৰণৰ কিছুমান কথা আৰু মোৰ বা আমাৰ প্ৰজন্মটোৰ সৌভাগ্য যে এই শতিকাটোত বিংশ শতিকাটোতে আমি মানুহ কিন্তু এই শতিকাটোত আমি দুজন কিংবদন্তি পোৱা এইটো বহু জাতিয়ে নাপায় সেইটো আমি ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ এই দুইজনকে পালো আৰু মোৰ ব্যক্তিগত সৌভাগ্য যে দুইজনৰ লগতে মই তেওঁলোকৰ কাষলৈ যাব পাৰিছিলো সেইটো হয়তো চিৰসুন্দৰে মিলাইছিলে এই ক্লেছটো মোৰ নাছিলে বহুতে কয় যে জুবিনে ভূপেন দাক অপমান কৰে কিবা কৰে নহয় সি জুবিনৰ আমি ভূপেন দা মাত নকল কৰিব খোজো বা আৰু তেনেকুৱা গায়ক আছে জুবিনে জুবিনৰ মাতৰে গাব এতিয়া ৰুদালিত দিল হুম হুম কৰে ভূপেন দাৰ মাতৰে গাইছে মেল ভাৰ্চনটো কিন্তু লতাজীক আৰু ভূপেন দাৰ মাত উলিয়াবলৈতো নিদিওঁ লতাজীৰ ষ্টাইলত গাব ফিল্মি হলেই হ'ল চিনেমাত যেতিয়া ব্যৱহাৰ কৰিব শেষৰ অনুষ্ঠানটো আপোনাৰ এই কথাখিনিতে মোৰ মনত পৰিছে সেইদিনাখন মই মুম্বাইত আছিলো জুবিনদাৰ শেষৰ আনুষ্ঠানিক অনুষ্ঠান তুমি আছিলা মই সেইদিনাখন আছিলো মই টেলিভিছনত দেখিছো মই সেইদিনাখন আছিলো আৰু সেইদিনাখন প্ৰতিধ্বনি গাওঁতে তাৰপিছত দুই এজনেও বিতৰ্ক উলিয়াইছে যে উলিয়াবলৈ চেষ্টা কৰিছিল যে প্ৰতিধ্বনি গানটো বা এইটো গানটো এনেকে গোৱা নাছিলে বা এইটো সুৰত কিয় গাই দিলে আৰু সেইটো
জন্মৰ দিনটোতে বা সেইটোতে এনেকুৱা ধৰণৰ কেনেকে কৰিলে, বাকীবোৰ আৰ্টিষ্টেতো এনেকুৱা কৰা নাই, ডিটো কৰিব বিচাৰিছে, কিন্তু জুবিন গাৰ্গে নিজৰ সুৰত বা নিজৰ ধৰণত লৈ লৈছে। জুবিনে ভূপেন্দ্ৰ গান নাগায় সাধাৰণতে, যিকেইটা গান ভাল পাইছে সি নিজৰ ধৰণে গাইছে। এইটো সকলোৰে এটা নিজস্ব জুবিনটো সি ভূপেন হাজৰিকা হবলৈ চেষ্টা নাই কৰা বা নহয়। খাব বিচাৰিছো আপোনাক, যিহেতুকে আপুনি ক'লে ন এইটো দশকৰ মানে এইখিনি সময়ৰ ভিতৰত দুজনকে কিংবদন্তি, ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ, আৰু দুইজনকে আপুনি পাইছে, আৰু দুইজনে গোৱা গান এটা আপুনি অলপ গুণগুণাই দিব লাগিব। এইটো মানে শব্দৰ অনুৰোধ, কিবা এটা গান হ'ব পাৰে যিটো গান ডক্টৰ ভূপেন হাজৰিকাৰ হওক আৰু ডক্টৰ জুবিন গাৰ্গৰ কণ্ঠত আছিলে। জুবিনে আনে সাধাৰণ মানুহে ঢুকি নোপোৱাকে যিমানেই জুবিনক সমালোচনা নকৰক কিয়, সেই অন্তৰৰ পৰা ভূপেন দাক সি শ্ৰদ্ধা কৰিছিলে, ভাল পাইছিলে। আৰু মই ভূপেন দা বুলি মাতো, কিন্তু একো বৈবাহিক সম্পৰ্ক নোহোৱাকে জুবিনে মামা বুলি মাতে। মামাটো কিমান আপোন শব্দ। এখন ফটো দেখো ভূপেন দাক এনেকে পিছফালৰ পৰা ধৰি আছে ঘৰৰ মোমায়েকক ধৰা নিচিনাকে। সেইটো আমি তেনেকে ভূপেন দাক হয়তো ধৰিব নোৱাৰিম, সেইটো হবলৈ জুবিন হ'ব লাগিব। আমি জুবিন নহয়। মই ভূপেন দাৰ কাষত বহি হয়তো উঠিছো, কিন্তু জুবিন যেনেকে উঠিছে যেন নিজৰ ককাক বা মোমায়েক এটাৰ লগত ফটোখন উঠিছে, সেইটোৱেই জুবিন। আৰু গানৰ ক্ষেত্ৰত সি শেষৰ অনুষ্ঠান হিচাপে তোমালোকৰ সেই অনুষ্ঠানটো যিটো মেনশ্যন কৰিছে, তাত সেই ভূপেন দাই সুৰ দি গোৱা নৱকান্ত বৰুৱাৰ গানটো গাইছিলে। সেইটোকে মই অকণমান গাওঁ। মই ভূপেন দাৰ গানটো আগতেই শুনিছিলো। আৰু নৱকান্ত বৰুৱা সকল প্ৰফেচনেল গীতৰ যিটো ফৰ্মত লিখে, ৰেডিঅ'ৰ কাৰণে স্থায়ী প্ৰথম অন্তৰা দ্বিতীয় অন্তৰা, সেইটোৱে ৰেডিঅ'ৰ ফৰ্ম। আৰু 4 মিনিট বা 4.5 মিনিটত গানটো শেষ হ'ব লাগে, সেইবিলাক ব্ৰেক কৰিছিলে ভূপেন দাই। নৱকান্ত বৰুৱাৰ কবি নৱকান্ত বৰুৱা বহুত ওপৰৰ, গান কম লিখিছে তেওঁ, কিন্তু যিকেইটা লিখিছে খুব মিনিংফুল গান লিখিছে। আৰু এইটো অকণমান দাৰ্শনিক তত্ত্বচত্ৰৰ কথা আছে যেন লাগে, কাৰণ ইয়াত এপাহ ফুলিল এপাহ সৰিল শব্দটো আছে। আৰু তেওঁ দুজনী ছোৱালী এজনী ছোৱালী হেৰুৱাইছে। গতিকে মই খুব শেষৰ ফালে পালো তেওঁক, নৱকান্ত বৰুৱাক। মই 99 চনত ডিচেম্বৰত লাষ্ট ইণ্টাৰভিউটো মই কৰিছো, খুব দীঘল ইণ্টাৰভিউ এটা, সৌভাগ্য আছিলে। সেই গানটো সৰুৰ পৰা শুনিছো ৰেডিঅ'ত, এটা মায়াময় পৰিৱেশ এটা যেন লাগে। মায়াবী শুনি যে যেনেকুৱা এটা ফিল, তেনেকুৱা এটা এক্সট্ৰা অৰ্ডিনেৰী ফিলিংছ এটাই তোমাক ডুবাই ৰাখে, বিশেষকৈ যদি ৰাতি শুনা যায়। ভূপেন দাৰ ধৰণে সুৰটো লৈছে, লৈ জুবিনীয়া ষ্টাইলত সি গাইছে, সেইটো তাৰ ষ্টাইল নিজৰ। আজি তুমি যেতিয়া কুমাৰ চানুৰ কাৰণে গান এটা কৰিবা, তুমি কুমাৰ চানুৰ ফ্লেভাৰটো বিচাৰিয়েইতো কৰিছা। ভূপেন দাই যদি আজি জীয়াই থাকিলে হয়, জুবিনৰ লগত যদি এটা হেৰি হলহেঁতেন যে মই এটা গান লিখিছো তোৰ সুৰেৰে গাম, তেতিয়া জুবিনে ভূপেনীয়া সুৰ নকৰে, জুবিনৰ ষ্টাইলত সুৰ এটা কৰি ভূপেনে কল্পনা কৰাচোন তেনেকুৱা গান এটা যে ভূপেন দাই লিখিছে, জুবিনৰ গান লিখিছে, আৰু জুবিনে সুৰ দি পেলাই গাইছে, কিমান এটা বেলেগ বস্তু পালো হয়। সেই এটা গানেই মই অকমান গাওঁ, যিটো ময়ো ভাল পাওঁ, জুবিনেও ভাল পালে। নিয়ৰৰে ফুল এপাহ ফুলি এপাহ সৰিল কেনি, যেনি যায় বলাকায়, যেনি যায় বলাকায়, মেঘ কাগজতে নেদেখা ৰেখা টানি, নিয়ৰৰে ফুল এপাহ ফুলি এপাহ সৰিল কেনি, যেনি যায় বলাকায়, যেনি যায় বলাকায়, মেঘ কাগজতে নেদেখা ৰেখা টানি, নিয়ৰৰে ফুল এপাহ ফুলি এপাহ সৰিল কেনি। তাৰপিছত গাইছে, আইনুজনীৰ চকুৰ মণিত দিনৰ পাহাৰ নাচিছি, সেই পাহাৰে ৰাতিৰ মায়াত জোনাক হৈ পৰিছি, শব্দময়ী পুৰীৰ ৰাণী
শব্দময়ী পুৰীৰ ৰাণী উৰি আহিছিল গণি গণি তৰাৰ মালাৰ মণি গণি গণি তৰাৰ মালাৰ মণি নিয়ৰৰে ফুল এপাহ ফুলি এপাহ ফুলিল কেনি কিমান মানে কি ক'ম আৰু পৰিৱেশটোৱে সেনেকুৱা এটা আহিছে ব্যক্তিগতভাৱে এটা 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 প্ৰশ্ন এটা ইম'চনেল প্ৰশ্ন জুবিন গাৰ্গৰ মৃত্যু আৰু জুবিন গাৰ্গৰ হত্যা এই শব্দ দুটা কি হিচাপে ল'ব আপুনি জুবিন গাৰ্গৰ মৃত্যু এটা বেলেগ হিচাপে আমি একচেপ্ট কৰিম জুবিন গাৰ্গৰ হত্যা হোৱা বুলি যদি কনফাৰ্ম হয় সেইটো এটা বেলেগ হিচাপে ল'ব বিদ্যুৎ কুমাৰ ভূঞাই এই দুইটা বস্তুক কেনেকৈ ডিফাৰেঞ্চিয়েট কৰিব মই এতিয়াও যিকোনো সময়ত ই যে নাই সেই কথাটো পাহৰি যাওঁ আৰু যেতিয়া মই ক'ব পৰা আহোঁ আহি ঘৰত যেতিয়া সোমাওঁ আমি ছ'চাইটিত থাকোঁ তাতে সেই ঢুকুৱাৰ দিনা আমাৰ ছ'চাইটিৰ মানুহখিনিয়ে মোক কোনো নাজানে মোৰ জুবিনৰ লগত যে অকণমান সান্নিধ্য আছিলে সোমাই আহোঁতে দেখোঁ তাৰ ক'ৰবাত বনাই আনিছে হয়তো তাৎক্ষণিকভাৱে তাৰ ফটোখন এই হেডটো পিন্ধি থকা আৰু তাতে ধূপ চাকি এইবিলাক জ্বলাই থোৱা থাকে না মই সিহঁতক ক'ব পাৰোঁ যে এইবিলাক উঠাই দিয়ে ইয়াৰ পৰা না মই চাব পাৰোঁ সেইফালে মই পাৰ হৈ যাব লাগে আৰু ঢুকুৱাৰ দিনা মই ঘৰত বহু সময় আছিলোঁ মোৰ ছোৱালী দিল্লীত পঢ়িব গৈছিলে তাই তাত আছে মই খুব দেৰিকৈ শুওঁ দেৰিকৈ মই উঠিছিলোঁ 12:30 মানত মই উঠিছোঁ ফোনটো অন কৰিছোঁ অন কৰাৰ লগে লগে মোৰ ছোৱালী ফোন কৰিলে তাই জুবিন দা বুলি মাতে তাই সৰুৰ পৰা পাইছে সৰুৰ পৰা জুবিনক পাইছে জুবিনে দেউতাই লগ পাই তাই খবৰ লয় তাই দিল্লীত খবৰটো পাইছে গোটেইটো জুই নিচিনা বিয়পি গৈছিলে তাই মোৰ লগত কথা পাতিছে ৰাতিপুৱা তাই ভাবিছে দেউতা জুবিন দাৰ লগত ইমান ক্ল'জ দেউতা গুৱাহাটীত আছে দেউতাই চাগে চব ভালকে জানে কথাটো তাই মোক খবৰ দিবলৈ ফোন কৰা নাই তাই খবৰটো ল'ব কাৰণে যে দেউতা যিহেতু জুবিন দাৰ লগত খুব ক্ল'জ গতিকে দেউতালৈ ফোন এটা কৰ মই তাইৰ লগত যেতিয়া কথা পাতি আছো তাই কোনো জুবিনৰ কথা তাই উলিওৱা নাই তাই অদৰকাৰী কথা পাতি আছিল যিটো ফোন কৰিলে এটা দৰকাৰ থাকেতো তেনেকুৱা কোনো মিনিংফুল কথা তাই কোৱা নাই তাই দেউতা তই কিবা অদৰকাৰী কথা কৈ থকা যেন লাগিছে আৰু অদৰকাৰী কথাখিনিত তাই কান্দিলে মাজত ধৰি তুমি কিয় কান্দিছা তেতিয়া তাই জুবিন দাৰ এনেকে বুলি কৈ তাই কান্দিলে আৰু বেছিকে আৰু মই তাইৰ লগত আৰু কথা নাপাতিলো মই লগে লগে ফোনটো অফ কৰিলো তাই কাটি দিলো আৰু অলৰেডি মোলৈ অসমৰ গোটেইবোৰ বাতৰি কাগজ লিডিং পেপাৰবিলাক চিনাকি নাম্বাৰবিলাক পাইছোতো সাংবাদিকবিলাকৰ আৰু চেনেল চবৰ পৰা অলৰেডি ফোন অহা আৰম্ভ হৈছে মই গম পোৱা বহু আগতেই ঘটনাটো ৰাষ্ট্ৰ হৈ গৈছে অসমত গতিকে মই কাৰো ফোন ধৰিব পৰা মানসিক অৱস্থাত নাই তাৰপিছত যেতিয়া ফেচবুক খুলিছো আৰু গোটেই আহি গৈছে আৰু আহি যোৱাৰ পিছত মই না কিবা লিখিব পাৰোঁ
তাৰপিছত মোক ফেচবুকত কিছুমানে মোলৈ পোষ্ট শ্বেয়াৰ কৰিছে যে বিদ্যুৎ ভূঞাই খুব ক্ল'জলি পাইছিলে, মানুহটোৰ ৰহস্য কি, মানুহটোৱে একো এষাৰ মাত মতা নাই জুবিনৰ বিষয়ে। মই যদি জুবিন গাৰ্গৰ লগত আন্তৰিক গেপ এটা থাকিল হয়, তেতিয়াহ'লে মই হয়তো লগে লগে লিখিলো হয় ফটো চটো দি পেলাই, জুবিন মোৰ ক্ল'জ আছিলে, এয়া ফটো এয়া ফটো। মোৰ ভাই এটা হেৰুৱালোতো মই। সেইখিনি হজম কৰোঁতেতো সময় লাগিব। মোৰ সঁচাকে ভাই এটা যেতিয়া ঢুকাব, মই তেতিয়া ফেচবুকত পোষ্ট দিম নেকি? মই খুচৰিবলৈ লাগিছো তথ্য পাতিবিলাক, আৰু কাৰো ফোন ধৰা নাই। মই জানো মোক কৈছে আপুনি কিবা এটা পটককে দিয়ক, অকণমান ছুটিকে হ'লেও দিয়ক, কামুৰিছে কোনোবাই, যে কাইলৈ ফ্ৰণ্ট পেজত দিম। ফ্ৰণ্ট পেজ নালাগে, আৰু ক'ৰবাৰ ওপৰত দে, মই একো কৰিব নোৱাৰো, মই ভাবিবই নোৱাৰো এইখিনি সময়ত একো। মোক সেইটো গ্লেমাৰ নালাগে। জুবিন মৰিব পিছদিনাই ওলাব খবৰটো কাগজত, মোৰ বিদ্যুৎ ভূঞাই লিখিছো, তাক কিমান ওচৰৰ পৰা হৈছিল নালাগে মোক একো। মোক সময় লাগিব। এতিয়া বজাৰত চাবা জুবিনৰ কিতাপ ভৰি গৈছে। মোৰ আগতে লিখা প্ৰবন্ধ কোনোবাই ৰিপ্ৰিণ্ট কৰিছে, ফোন এটা কৰিছে, বোলো অ'কে ঠিক আছে কৰা, যি কৰা। কিন্তু মই লিখি দিয়া মানসিক প্ৰস্তুতি নাই। আপুনি কিতাপ এখন কৰক, জুবিনৰ জীৱনী এখন লিখক, আপোনাতকে ভাল লিখা কোনো নাই, আপোনাক 10,000 টকা দিম, 20,000 টকা দিম, চলি আছে। মই অভাৱত থকা মানুহ এটা। মই নোৱাৰো। মই যেতিয়া প্ৰস্তুতি হ'ম, তেতিয়া বিক্ৰী নহওক লাগিলে, জুবিনৰ বিষয়ে ডেফিনেটলি মই কিতাপ এখন লিখিম, কিন্তু এইটো পিৰিয়ডত মই নোৱাৰো, নাই। আৰু কিছুমান ঠাইত ভূপেন হাজৰিকা 100 বৰ্ষৰ কাৰণে মোক মাতিছিলে যে আপুনি আহক, সেইবিলাকৰ পৰা আকৌ ফোন কৰিছে মোলে যে দাদা আপুনি অকল ভূপেন হাজৰিকা নহয়, জুবিন দাৰ বিষয়েও ক'ব লাগিব, আপুনি জুবিন দাক ওচৰৰ পৰা পাইছে। আৰু চব মঞ্চত এতিয়া মই য'ত গৈছো, এইটো ভূপেন দাৰ কথা কৈছো, মই বহুত কৈছো। যিটো সময়ৰ পৰা মই জুবিনৰ কথা ক'ব লগা হয়, মোৰ ক'বলৈ খুব অসুবিধা পাওঁ, গম পাইছেনে? খুব সুন্দৰ কথা তোমাৰ লগত পাতিলো, মোৰ চকু পানী ওলোৱা নাছিলে। মই এইফালে চোৱা নাই, এই হেৰিবিলাক দেখিলে মই বৰ ভাল নাপাওঁ। সাগৰতলিত শুবৰে মন, ৰৈ ৰৈ বিনালে, এইবিলাক মই মানে বিশ্বাস কৰা, মই হজম কৰিব নোৱাৰো। একদম ৰিলেক্স হৈ লওক, একদম ৰিলেক্স হওক, একদম ৰিলেক্স হৈ লওক। প্ৰত্যেকৰ তাতে মই নকন্দাকে মই চলাব খুজি আছিলো বস্তুটো, গম পাইছানে? মই কান্দিব খোজা নাছিলো, মই এইফালে চোৱা নাই, মই সেইকাৰণে। সাগৰতলি শুবৰে মনচন এইবিলাক লিখি পেলাই সি গুচি গৈছে। চব জানিছ যদি নকলি কেলে কেতিয়াবা এদিন যে মই এনেকুৱা অলপ মেণ্টেল চাপ এটাত আছো, কিবা কৰিব পাৰিবি নেকি তই? সোধটো, মইতো তোৰ মুখত থিয় হৈছিলোতো সেইদিনা প্ৰেছ ক্লাবত, হেৰিয়াত হোটেল লণ্ডনত। তই মোক কিয় নকলি তই? মই জীৱনটোৰ কাৰণে বিশ্বাস হৈ থাকিম। ভূপেন দাক হেৰুৱাইছো মই, এতিয়া সেই দুখ নাই। ভূপেন দাক চৰ্চা কৰি আছো, কিবা কৰিছো। একদম টেনচন নল'ব, একদম টেনচন নল'ব, একদম ৰিলেক্স হৈ লওক। সেইটো প্ৰত্যেকৰ ভিতৰতে আছে একচুৱেলি। আমিও আজিলৈকে মানে হেৰি কৰিব পাৰোঁ, মই কিমানটা নিজৰ শ্ব' কেঞ্চেল কৰিছোঁ, গোটেই টুৰ কেঞ্চেল কৰিছোঁ। তো সেইটো প্ৰত্যেকৰ ভিতৰতে আছে, কিন্তু সেইটো বহিঃপ্ৰকাশ কেতিয়াবা ঘটা নাই, কাৰোবাৰ ঘটিছে, কাৰোবাই খুলি কান্দিব পাৰিছে, কোনোবাই কান্দিব পৰা নাই। আৰু নৃশংসটো শেষৰ যিখন ভিজুৱেল দেখিছো, সি উশাহ ল'ব খুজিছে, ওপৰলৈ উঠি ধৰিব খুজিছে ইয়াত হাতেৰে, আৰু তাক কোনো সহায় কৰা নাই। মোৰ যাবলৈ মন নাই, মোৰ চিনেমাখনৰ কাম আছে, আৰু সি তাত মৰিবলৈ কেতিয়াও নাযায় চিনেমাৰ ডাবিং বাদ দি পেলাই। এই অতি কামোৰাৰ কাৰণে সি ভাবিছে হ'ব যা গৈ আহোঁ, আহি পেলাই চিনেমাৰ কাম কৰিম। এই সপোনৰ চিনেমাখন, সি ৰিলিজৰ দিনা ইয়াত থকা মানুহ, সি এনেকে নমৰে গৈ কেতিয়াও। শেষ ভাগলৈ আহিছো, খুব আৱেগিক মুহূৰ্ত বুলি ক'ব লাগিব, কাৰণ এই যিখিনি কথা আমি পাতিছো, এইখিনি একেবাৰে নাপাতিবলগীয়া কথা। এইখিনি সময় নহয়, যি সময়ত আমি ভাবিছিলো যে আমি চেলিব্ৰেট কৰিম জয় জুবিন দা, এই অনুষ্ঠানটো আমি পৰিকল্পনা বহুৰ আগৰ,
এইটো এটা মিউজিকেল শ্ব' হিচাপে আমি পৰিকল্পনা কৰি আছিলোঁ, কিন্তু শেহতীয়াভাৱে একেই শ্ব'টো খালি ইয়াৰ পটভূমি সকলোবোৰ সম্পূৰ্ণ বেলেগ হ'বলগীয়া হ'ল, স্মৃতিত কৰিব লগা হ'ল, স্মৃতিত কৰিবলগীয়া হ'ল, যিটো মানে কেতিয়াও ভবা নাই। আৰু আপোনাক যেনেকে কৈছিলে যে বিক্ৰমক চাবি, মোক জুবিন দাই যেতিয়া কৈছে যে তোক বিদ্যুতে ফোন কৰিলে নে, একদম আৰামত থাকিবি, তেওঁ চাই দিব তোক। কথাটো মানে সেই যিবোৰ আবেগ, মানে সেই যিবোৰ স্মৃতি, মানে ভাবিলে হয়তো বহুতৰ হয় চাগে যোনে যোনে একদম ওচৰৰ পৰা পাইছে, ৰাতি কেতিয়াবা পটককে শ্বক এটা আহি যায় যে নাইচোন। সেই ফিলটো বেলেগ ধৰণৰ, সেইটো এক্সপ্ৰেছ কৰিব নোৱাৰি, শব্দৰে বুজাব নোৱাৰি। আৰু কেতিয়াবা সেইটো সৰু সৰু ব্লাষ্ট হয়, সৰু সৰু ব্লাষ্ট হৈ উৎকীৰণ হৈ সেইটো সেনেকুৱা ধৰণৰ হয়। আৰু সেইটো প্ৰত্যেকজনৰে হৈছে, অকল মানে 2-4জন বা সাধাৰণতে কয় যে ছোৱালীবোৰে খুব আবেগিক কান্দি পেলাই পটককে কয়, তেওঁলোকৰ কাৰণে সহজ হৈছে যে তেওঁলোকে কৰিছে। কিন্তু জুবিনদাৰ কাৰণে ছোৱালী ল'ৰা উভয় পক্ষই, সৰু ডাঙৰ বয়সত, সৰু হওক ডাঙৰ হওক যিয়ে হওক, সকলোৱে কিবা নহয় কিবা প্ৰকাৰে কান্দিছে, কিবা নহয় কিবা ধৰণে কান্দিছে। কোনোবাই দেখাকে কান্দিছে, কোনোবাই অকলে কান্দিছে, কোনোবাই বাথৰুমত কান্দিছে, প্ৰত্যেকখন হিয়াই কান্দিছে। শেষত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো। বহু নজনা কথা আপোনাৰ মাধ্যমেৰে আমি জানিলো, বহু ওচৰৰ পৰা চাবলৈ যিটো আমাৰ প্ৰয়াস, এই মঞ্চখনৰ প্ৰয়াস, এই শব্দৰ মজিয়াত আমি এই চেষ্টা এটা কৰিছিলো যে জুবিন দাক আৰু ওচৰৰ পৰা জানো, ক'ৰবাত আমি সেই ওচৰৰ পৰা চোৱাৰ প্ৰয়াসটো যেন অলপ সাৰ্থক হৈছে যেন লাগিছো। এই একেবাৰে নজনা কথা, একেবাৰে ভিতৰুৱা কথা, যিবোৰ কথা একেবাৰে হয়তো আমি কেতিয়াও, আপুনি নকলে হয়তো আমি গম নাপালেহেঁতেন, অসমবাসীয়ে গম নাপালেহেঁতেন, তেনেকুৱা কথাবোৰ আজি শব্দৰ মজিয়াত জয় জুবিন দাত আপুনি প্ৰকাশ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো।